এই ৰঘুমলা হেৰি ডালে পাতে বগাই পিনি মানে গধূলি সময়ত খানাটো খাইগে সেই তেনেকুৱা টকা 150 নিদিয়াৰ বাবেই নাহিল লিষ্টত নাম টকা লাগিব 150 লিখা মেলাৰ বাবে 50 আৰু 100 যাব ওপৰলৈ ৰঘুমলাৰ দৰে শোষণ কৰিছে টকা দিবও নোৱাৰো আমাক আঁচনিও নালাগে আমি 100 টকা দিবলৈও নাই আমি কাগজো জেষ্ট কৰা নাই 100 টকা দিব লাগে বুলি সেইকাৰণে আমি দিবও নোৱাৰো অৰুণোদয় নাপালেও নালাগে বৰ্তমান সমগ্ৰ ৰাজ্যজুৰি অৰুণোদয় আঁচনিৰ বিভিন্ন খবৰে বাতৰিৰ শিৰোনাম দখল কৰিছে তাৰ মাজতে আকৌ মৰিয়নি সমষ্টিৰ অন্তৰ্গত টিয়কৰ ভগামুখ পঞ্চায়তত অৰুণোদয় আঁচনিৰ নামত ধন সংগ্ৰহৰ এক অভিযোগ উত্থাপন হৈছে এই অভিযোগ আমাৰ নহয় এই অভিযোগ টিয়কৰ ভগামুখ পঞ্চায়তৰ একাংশ ৰাইজৰ টিয়কৰ ভগামুখ পঞ্চায়তত অৰুণোদয় আঁচনি প্ৰপত্ৰ পূৰণৰ নামত ধন সংগ্ৰহৰ অভিযোগ উত্থাপন হৈছে লগতে পূৰ্বে অৰুণোদয় আঁচনি লাভ কৰা বহু হিতাধিকাৰীৰ নাম ইচ্ছাকৃতভাৱে ধন নিদিয়াৰ বাবে কৰ্তন কৰাৰো অভিযোগ উত্থাপন হৈছে একাংশ ৰাইজে জনাইছে যে প্ৰপত্ৰৰ লগত প্ৰয়োজনীয় একোখনকৈ নথি জেৰক্সৰ নামত টকা খৰচ কৰাৰ পাছত পুনৰ প্ৰপত্ৰ পূৰণৰ নামত ধন প্ৰদান কৰাটো তেওঁলোকৰ পক্ষে সম্ভৱ নহয় সেয়ে বহু হিতাধিকাৰীয়ে টকা পইচাৰ অভাৱত প্ৰপত্ৰ পূৰণ কৰিবলৈ অপাৰগতা প্ৰকাশ কৰিছে ইপিনে একাংশই আকৌ চৰকাৰী চাকৰিয়াল বা পেঞ্চনাৰকো এই আঁচনি প্ৰদান কৰিছে বুলি মন্তব্য কৰিছে উল্লেখ্য যে এই ধন সংগ্ৰহক লৈ ৰাইজৰ মাজত হুলস্থুল হোৱাৰ পাছত আঁচনিৰ দায়িত্বত থকা এগৰাকী বৰুৱা উপাধিৰ ব্যক্তিয়ে ধন লোৱাটো সামাজিক মাধ্যমত স্বীকাৰ কৰি প্ৰতিজন হিতাধিকাৰীক ধন ঘূৰাই দিয়াৰো আশ্বাস প্ৰদান কৰিছে আৰু এয়া এক পৰীক্ষামূলক অধ্যয়ন বুলিহে অভিহিত কৰিছে এতিয়া প্ৰশ্ন হয় সাধাৰণ ৰাইজৰ বাবে চৰকাৰে দিয়া আঁচনি ৰাইজৰ মাজলৈ নিবলৈ দায়িত্ব প্ৰদান কৰা এইসকল দলীয় নিষ্ঠাবান কৰ্মীয়ে যদি তৃণমূল পৰ্যায়ত এনেদৰে দুৰ্নীতিত লিপ্ত হয় তেন্তে চৰকাৰে এইসকল কৰ্মীৰে কিদৰে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতা প্ৰকাশ কৰিব আমি 100 টকা দিবলৈও নাই আমি কাগজো জেষ্ট কৰা নাই 100 টকা দিব লাগে বুলি সেইকাৰণে আমি দিবও নোৱাৰো অৰুণোদয় নাপালেও নালাগে আমাক লাগিব কেলে লাগিব আগৰ পৰা পাই থকা আগৰ এখন কাগজত 5 টকা 5 টকা 4টা 5টা ডকুমেণ্টছত হয় না নাই দিনে পানটকি কোটা মা জনমতি নেমাই মানুহ আজি ৰাতিপুৱা বা ঘুৰিয়ে ফুৰিছে মানে হেবোৰ হাতে ভৰিয়া ভগা এই এতিয়া 25 টকা নে 30 টকা খৰচ কৰি জেষ্ট কৰি আনিছে আৰু হেতু এক্সট্ৰা আছে নহয় খৰচ আৰু সেই আমি পাই থকা আমাৰ লিষ্টত নামেই নাহিলে পাই থকা আজি কালি আনিছোগে পইচা আজি সিজিবো মিটিং আমাৰ এতিয়া ইয়াত লিষ্টতে নাম নাই আহা পইচা দিছিলে পইচা বিচাৰিছিলে 150 নিদিলো এই যিকেইটা এতিয়া লিখা লিখি কৰি আছিলে তেহেঁতি পইচা বিচাৰিছিলে 150 ল'লে কিছুমানৰ পৰা 150 আকৌ আমি নিজে গম পাওঁ মই সেইটো কাৰণে কৈছিলোঁ কোনোবা যদি তহঁতি পইচা লৈ আছে ভিডিঅ' কল কৰি পিনি পঠিয়াই দিয়ে ওপৰতে পইচা কালি 150 লাগিব বুলি কৈছে লিখা মেলা 50 আৰু ইভাগে 100 মানে বেলেগলৈ পঠিয়াম বুলি কৈছে ক'লৈ পঠিয়াই সেইটো নাজানো মই কৈছোঁ যে সিহঁতি এইটো খানা খোৱা ধান্দা পাতিছে মাল চাল খাব সেইটোৱে মইতো জানো আৰু সেইটো তেনেকুৱাই হ'ব মোৰ আমাৰ ঘৰৰ পদূলিমুখতে কৈছে 150 লাগিব মই তেতিয়া ক'লোঁ যে আমাৰ লিষ্টত আহিছে নে নাম বোলে তোমালোকৰ বুৱাতীজনীয়ে আহিছে আপোনালোকৰ নাই আমি পাই থকা মানুহবোৰৰ নামটো কেনেকৈ নাহিব সেইটো কথা মই চৰকাৰে পতা নাই ইয়াতে পাতিছে তেখেতৰ আমি হেৰি নাই পোৱা কিন্তু ইয়াতহে খাইছে ইয়াত এতিয়া ৰঘুমলাটোৱে তেওঁলোকে শোষণ কৰিছে এই ৰঘুমলা হেৰি ডালে পাতে বগাই পিনি মানে গধূলি সময়ত খানাটো খাইগে সেই তেনেকুৱা ইয়াত এতিয়া এইখন লিষ্টত পাছত আহিব বুলি কৈছে নৱজ্যোতিয়ে কৈছে পাছত আহিব আমি চেষ্টা কৰিম এতিয়া পইচা ধান্দাটো 150টো আগেই খিচাই লৈছে এইটোৱে কথা মই মানে আপোনালোকৰ আগত ব্যুৰো ৰিপৰ্ট এনি ভাৰত 24